আধাখিনিৰ পৰা আজি আমি অসমীয়া কৰিব লৈছোঁ। काम की अधिकता देखकर प्यारे कभी कभी निराश भी हो जाते थे। तो काমৰ যিটো বেছি ৰূপ, কামৰ যিটো বহুততম, সেইটো দেখি পেলাই কি হৈ যায়, প্यारे কেতিয়াবা নিৰাশ হৈ যায়, হতাশ হৈ যায়, আশাহীন হৈ যায়। लेकिन मेरी की लगन और उमंग में कोई कमी नहीं थी। কিন্তু মেৰিৰ যিটো মানে চেষ্টা আৰু যিটো উৎসাহ, তাত কোনো ধৰণৰ কমি নাছিল। মানে তাই কেতিয়াও হতাশ হোৱা নাছিল। उबलते पदार्थों को लंबी छड़ी से हिलाना, আৰু যিখিনি পদাৰ্থ মানে বইল হ'ব দিছিল, উতলিব দিছিল, সেইখিনি বহুত টাইমলৈকে কি হৈছিল যে হিলাই থাকিব দিছিল। অনাৱশ্যক তৰল কো বাল্টি সে দূৰ ফেঁকনা, আৰু যিখিনি অনাৱশ্যক পনীয়া বস্তু আছিল সেইখিনিক বাল্টিত নহয়, বাল্টিৰ পৰা দূৰত কি আছিল পেলাই দিব দিছিল। আদি সব কাম মেৰি খুদ करती थी, আৰু এইবিলাক কাম মেৰিয়ে নিজে কৰিছিল। অত্যাধিক পৰিশ্ৰম के परिणाम स्वरूप उनके शरीर में टीबी के लक्षण देखने लगे, আৰু বহুত বেছি পৰিশ্ৰম কৰাৰ কাৰণে মেৰিৰ শৰীৰত টিবি হোৱাৰ লক্ষণ দেখা দিছিল। एक बार तो उन्हें निमोनिया हो गया और 3 महीने तक बिस्तर पर पड़ी रही, আৰু এবাৰ তাইৰ নিমোনিয়া হৈছিল, নিমোনিয়া জ্বৰ যিটো সেইটো হৈছিল, আৰু 3 মাহলৈকে বিচনাত পৰি আছিল। लेकिन कोई भी स्थिति उनको अपने लक्ष्य से विचलित न कर सकी, কিন্তু কোনো ধৰণৰ চিটুৱেশ্যনে, পৰিস্থিতিয়ে তেওঁক কি আছিল, যিটো নিজৰ লক্ষ্য আছিল, যিটো তেওঁৰ গন্তব্যস্থান আছিল, সেইটোৰ পৰা কেতিয়াও কি আছিল ললখৰাৱা নাছিল, মানে কেতিয়াও তেওঁক হিলাই দিব পৰা নাছিল। তেওঁ নিজৰ স্থিতিটোত অটল আছিল, তেওঁ নিজৰ লক্ষ্যটোত অটল আছিল। পৰিস্থিতি যিয়েই নহওক তেওঁৰ লক্ষ্যত উপনীত হ'বই। कई टनों के रासायनिक पदार्थों को लेकर 2 वर्षों के कठोर शारीरिक और मानसिक श्रम के बाद उन्हें कुछ ग्राम पदार्थ हाथ लगा। বহুত টন ৰাসায়নিক পদাৰ্থ লৈ পেলাই যেতিয়া 2 বছৰ ধৰি কঠোৰ শাৰীৰিক আৰু মানসিক শ্ৰম কৰিছিল, তাৰপিছত কিছুমান পদাৰ্থ, কিছু গ্ৰাম পদাৰ্থ তাৰমানে সিহঁতৰ হাতত আহিছিল। इन्हीं पदार्थों से शोधकार्य उस अज्ञात तत्व की ओर মূৰ পৰা, আৰু এই পদাৰ্থবিলাকেৰে সিহঁতৰ যিটো প্ৰজেক্টৰ কাম আছিল, সেই তাত যিখিনি অজ্ঞাত তত্ত্ব বিচাৰি ফুৰিছিল, সেইখিনিৰে কি হৈছিল, সিহঁতৰ যিটো প্ৰজেক্ট আছে সেই প্ৰজেক্টটো আগবাঢ়িব লৈছিল। অন্ততঃ শোধকাৰ্য সফল হোৱা, শেষত হ'লেও কি আছিল, তেখেতলোকৰ প্ৰজেক্টৰ যিটো কাম আছিল সেইবিলাক কি আছিল, ছাকচেছ হৈছিল, সফল হৈছিল। एक नए तत्व की खोज हुई, এটা নতুন তত্ত্বৰ সন্ধান পালে। इसका नाम उन्होंने अपने देश के नाम पर पोलोनियम रख दिया, আৰু এই পোলোনিয়াম ৰাখ দিয়া, আৰু এই যিটো তত্ত্ব পাইছে সিহঁতে বিচাৰি উলিয়াইছিল, সেই তত্ত্বটোৰ নাম সিহঁতৰ দেশৰ নামেৰে থৈছিল পোলোনিয়াম। कुछ महीने बाद इन्होंने रेडियम की भी खोज की, আৰু কিছু মানে মাহৰ পিছত সিহঁতে ৰেডিয়ামো বিচাৰি উলিয়াইছিল। चिकित्सा विज्ञान और रोगों के उपचार और यह एक क्रांतिकारी खोज साबित हुई। চিকিৎসা বিজ্ঞান আৰু ৰোগবিলাকৰ উপচাৰ মানে ঔষধি হিচাপে এইটো এটা ক্ৰান্তিকাৰী যুদ্ধৰ খোজ, যুদ্ধৰ বিচাৰ খোচাৰ, যুদ্ধৰ প্ৰজেক্ট হিচাপে এইটো কি হৈছিল, পৰিগণিত হৈছিল। इसके पहले वे लोग रेडियोधर्मिता की भी खोज कर चुके थे, আৰু কি কৈছিল, ইয়াৰ আগতেও সিহঁতে কি আছিল, ৰেডিঅ'ধৰ্মিতা যিটো সাধাৰণতে মেডিকেল এইবিলাকত লাগে, সেইটো কি আছিল বিচাৰি উলিয়াইছিল। उनकी यह खोज हेनरी बेकरेल की महत्वपूर्ण खोज पर आधारित थी, আৰু তেওঁলোকৰ এইবিলাক বিচাৰ খোজাৰ হেনৰী বেকৰেল কি महत्वपूर्ण खोज, আৰু কি হেনৰী বেকৰেলৰ যিটো মানে সিহঁতৰ গুৰুত্বপূৰ্ণ বিচাৰধাৰা আছিল, সেই ওপৰত এওঁলোকে কি আছিল বিচাৰটো কি আছিল কৰিছিল। অৰ্থাৎ হেনৰী বেকৰেলৰ যিটো বিচাৰধাৰা আছিল, বিচাৰি উলিয়াইছিল যিবিলাক তত্ত্ব, সেইটোৰ আধাৰত পিয়াৰেহঁতে নিজৰ বিচাৰধাৰাটো আৰম্ভ কৰিছিল। বেকৰেল পিয়াৰী কুৰিকে সহযোগী থে, আৰু বেকৰেল কি আছিল, পিয়াৰে আৰু কুৰিৰ কি আছিল, সহযোগী আছিল, সহযোগী মানে সহায় কৰা বা সিহঁতৰ ফ্ৰেণ্ড আছিল। रेडियोधर्मी रश्मियों की विशेषता यह है कि कोई हीरा असली है या नकली, इसे पता लगाया जा सके। ৰেডিঅ'ধৰ্মী ৰশ্মিৰ এটা বিশেষতা আছে, আৰু সেই বিশেষতা হৈছে যে হীৰাটো আচল হয় নে নহয় সেইটো কি হৈছে বিচাৰিব পাৰি বা সেইটো ধৰাত পেলাব পাৰি।
इन रश्मियों की सहायता से मनुष्य के शरीर के अंदर के भाग को भी देखना सम्भव हो गया আৰু এই ৰশ্মিবিলাকৰ সহায়ত কি হৈছিল মানুহৰ শৰীৰৰ ভিতৰত যিবিলাক ভাগ আছে সেইবিলাকো চোৱাটো সম্ভৱ হৈ পৰিছিল उससे भी महत्वपूर्ण बात यह है कि रेडियम कैंसर जैसी जानलेवा बीमारी पर भी बहुत प्रभावकारी है और ইয়াতকেও বেছি গুৰুত্বপূৰ্ণ কথা এইটো যে ৰেডিয়ামবিলাক কেঞ্চাৰৰ দৰে যিটো জীৱন লৈ লোৱা বেমাৰ সেইবিলাক বেমাৰতো বহুত কি বেছি প্ৰভাৱকাৰী হয়